খুব ভক্তিভাৱেৰে মাতৃ যেতিয়া 2004 চনত মৃত্যু হৈছিলে তাৰ পিছৰ পৰা মইনী ৰাইজক আপোন মইনী পৰিয়াল বুলি লৈ সেৱা আগবঢ়াই আহিছিলোঁ 2004 পৰা 2006 চনলৈকে মই বিধায়ক নাছিলোঁ তেতিয়াৰ পৰা মইনী ৰাইজৰ সুখে দুখে ৰাইজৰ লগত থিয় দিছিলোঁ অসম চাহ নিগমৰ চাহ বাগান 5খন বন্ধ হৈ যোৱা সময়ত প্ৰতিবাদ কৰি চাহ বাগান খোলাৰ ব্যৱস্থা গ্ৰহণ কৰা ধুদুৰালি যেতিয়া ড্ৰেপাৰ চাইডৰ পৰা আমগুৰি দলঙলৈকে বিধ্বস্ত হৈ আছিল আৰু হৈ দিন পানীয়ে টোপাল নাখায় অনশন কৰি ধুদুৰালিৰ কাৰণে পুঁজি আনি নিৰ্মাণ কৰা অসম নাগালেণ্ডৰ সীমান্তত বিঅপিৰ সক্ৰিয়তা কৰাৰ কাৰণে অসম নাগালেণ্ডৰ সীমান্তত মাত মাতি মই বিধায়ক নোহোৱাৰ আগতে মইনী সমষ্টিৰ ৰাইজৰ সেৱা কৰা আৰম্ভ কৰি দিছিলোঁ আৰু 2006 চনত বিধায়ক হৈ প্ৰত্যেক মুহূৰ্তত সুখে দুখে হাতে ভৰিয়ে ধৰি মন্ত্ৰী মুখ্যমন্ত্ৰীক কেন্দ্ৰ চৰকাৰৰ সাংসদসকলক প্ৰধানমন্ত্ৰী বিভিন্ন আঁচনি আনি মইনী সমষ্টিৰ ৰাইজক সেৱা আগবঢ়াই আহিছিলোঁ আৰু ইয়াৰ উপৰিও এনে দিন গৈছে যে ল'ৰাৰ জন্মদিনত টকা পাইছিলোঁ সেই টকাও ৰাইজক আগবঢ়াই দিছিলোঁ নেদেখাজনে দেখি আছে আৰু যাৰ কাৰণে নেদেখাজনে হয়তো বিচাৰিছে যে মইনী বিধায়ক ৰিভিউ কৰ্মীয়ে সুইটেবল বা উপযুক্ত সেইকাৰণে চাগে বোধহয় মোক বিধায়ক কৰি ৰাখিছে কাৰণ নেদেখাজনৰ ইচ্ছাত এতিয়া আমি শাস্ত্ৰ ভাগৱতৰ যদি বিভিন্ন ধৰ্মাৱলীৰ লোকৰ লগত কথা পাতোঁ এয়া ভাগৱত গীতা ইয়াত কোৰাণ বাইবেল বা গুৰু গ্ৰন্থ চাহিবত চবতে বোলে এইটোৱে লিখা আছে তেওঁ মতে হৈ আছে তেওঁৰ মতে মই বিধায়ক হৈ আছোঁ আৰু মোৰ বিশ্বাস তেওঁৰ মতে পুনৰ মই 6 নম্বৰ বাৰৰ বাবে মইনী সমষ্টিৰ বিধায়ক হ'ম 210টা ভোট কেন্দ্ৰ প্ৰায় 180 ভোট কেন্দ্ৰত ৰাইজৰ দলৰ টেবুল নাই বা অন্য ৰাজনৈতিক দলৰ 210টাৰ ভিতৰত হয়তো 50টা মানত আছে অন্যবোৰৰ কথা নকওঁৱেই কিন্তু এতিয়া বিশেষভাৱে যিহেতু ৰাইজৰ দল কংগ্ৰেছ বাওঁপন্থী চবে মিলি পেলাই সোঁপন্থী বাওঁপন্থী চবে মিলি পেলাই খেলিছিলে বিৰোধী হৈ পেলাই ঐক্যমঞ্চ হৈ ইয়াত চাব গ'লে 210টা ভোট কেন্দ্ৰত প্ৰায় 100টা ওচৰে তেওঁলোকৰ টেবুলে নাই মানে ভোট কেন্দ্ৰত মানুহে নাই তাতে বুজা যায় যে মই জয়টো হ'লোৱেই কিমান ভোটত জয় হ'ম সেইটো 4 তাৰিখে বেছি দিন নাই বিহু খাই লওঁ আমি চবেই বিৰোধীও যিসকল আছে তেওঁলোককো বিহু খাবলৈ কৈছোঁ খাই লওক আৰু এই যিবোৰ ৰাজনীতিৰ মইনী সমষ্টিৰ 6টা ইয়াত থানা আছে ইয়াত মইনী থানা চেলেঙাত থানা দেওৰপাৰ থানা তিয়ক থানা এটা অংশ আমাক চুৱে হাঁহচৰা থানা আৰু ভগামুখ থানা কোনো থানাতে এটা কেছ নাই না অন্য দলে আমাক ওপৰত কেছ দিলে না আমি কেছ দিলোঁ পৰহি দিনাখন আমাৰ পঞ্চায়তৰ সভাপতি এজনক গাড়ী এৰি পেলাই ৰাইজৰ দলৰ মানুহে পলালে মদ বিলোৱা টকা বিলোৱা ৰাইজে হাতে লুতে ধৰিছে আমি ধৰাই নাই ৰাইজে ধৰিছে আৰু আমাৰ গাড়ীটোত কোনো ধৰিব পৰা নাই আৰু কালি এটা ঘটনা লৈ পেলাই যিটো ফেচবুক লাইভ অৰ্থাৎ ফেচবুকৰ লাইভৰ যোগেদি ইয়াত কোনোবাই ইলেকশ্যন জিকিব হ'লে তো মই জনাতো ফেচবুক লাইভ কৰাসকলে ইউটিউবাৰ ব্লগাৰ নে কি বুলি কয় সেইবোৰে ইয়াত ইলেকশ্যন জিকিব পাৰে সেইবোৰ নহয় এইবোৰ আজি মোৰ চবতকৈ আৰু এটা ভাল লাগিল আমাৰ একমাত্ৰ পুত্ৰ নিৰ্বাণ ই মোক ভোট দিলে আৰু প্ৰথমবাৰৰ কাৰণে ভোট দিছে আৰু জেনজিসকলৰ যিটো আগ্ৰহ দেখা পালোঁ ইয়াৰ বহু স্কুলত খেলা বা ফুটবল খেলা বা এটা সময়ত বাল্যকালত পাৰ কৰা বহু বন্ধুৱে মোক আংকেল বুলি কৈ পেলাই শুভেচ্ছা দিছে কোনোবা বৰ্তা বুলি ক'লে বুঢ়া যেন অনুভৱ কৰোঁ বেয়া লাগে বৰ্তা বুলি কয় তেওঁলোকে শুভেচ্ছা দিছে মোৰ খুব মানে ভাল লাগিছে আৰু মানে ভাল লাগিছে যে ৰাইজক আকৌ পুনৰ মানে সেৱা কৰিবলৈ মানে সুবিধাকণ পাম সিমানে দিনটো আৰম্ভণি কেনেকৈ কৰিলে দেউতা মা সমাধিত সেৱা কৰিলোঁ নিজৰ মন্দিৰতো সেৱা কৰিলোঁৱে দেউতা মা সমাধিত সেৱা কৰিলোঁ আৰু তাৰপিছত যিমান মন্দিৰ নামঘৰ আছে মূৰদুৱাই আহি ভোট দিবলৈ আহিলোঁ চাওক মোৰ ইমান এইবোৰত আগতো মোৰ লোভ নাছিল আৰু লোভ মোৰ ক্ৰোধ অহংকাৰ মোহ মায়া দম্ভ কাম ক্ৰোধৰ পৰা সদায় আঁতৰি থাকিব লাগে বুলি মোৰ মায়ে শিকাইছিল আৰু শাস্ত্ৰটো পাইছোঁ সেইকাৰণে এইবোৰৰ পৰা এইবোৰ মই মন্তব্য দিব বিচৰা নাই আৰু এইবোৰ মোৰ মানে ইচ্ছাও নাই বিৰাট ধুনীয়া অনুভৱ অলপমানটো উৎকণ্ঠা থাকেই নিৰ্বাচন বুলি ক'লে এটা পৰীক্ষা নিচিনা কিন্তু ওলাই অহাৰ লগে লগে যেতিয়া বিভিন্ন মানুহৰ মইনী সোমোৱাৰ লগে লগে চবতে যেতিয়া চবৰ মুখত হাঁহিটো দেখিছোঁ আমাক দেখিয়ে গাড়ীৰ পৰাই চবেই হাঁহিছে তেতিয়া মানে একদম পাতল লাগি গৈছে আৰু খুব ধুনীয়া এটা ফিলিং হৈছে এইবাৰ মই অলপমান বেছিকৈ ঘূৰা সৌভাগ্য হ'ল ৰাইজে মোক অলপ বেছিকৈ বিচাৰিলে বহুত জেগাত প্ৰথমতেতো 2 জেগাত গৈছিলোঁ
কিন্তু তাৰপিছত হয়তো কোনোবাই মুখে মুখে বাগৰি কথাটো বৌ আমাৰ ফালেও আহিব বৌ আমাৰ ফালেও আহিব বুলি ফোন নম্বৰটো বহুত বিয়পি গ'ল আৰু ফোনো বহুত পালোঁ সেইমতে য'ত য'ত বিচাৰিলে তেনেকৈ যাবলৈ চেষ্টা কৰিলোঁ ৰাইজৰ লগত মানে নিৰ্বাচনী প্ৰচাৰ নহয় আচলতে মোৰ লগত আলোচনা কথা বতৰা চাহ মেল নিচিনাকৈ হ'ল সেনেকৈ কৰি মোৰ খুব ভাল লাগিলে এইকেইদিন ধুনীয়াকৈ পাৰ কৰিলোঁ বিপুল ভোটত জয় হ'ম আমি সেইটোৱে ক'ম আৰু আশাবাদী নহয় এইটো আমি আচলতে আমাৰ বিশ্বাসে আমি বিপুল ভোটত জয় হ'ম ভাল লাগিছে খুব মই ৰৈ আছিলোঁ ভোট দিবলৈ সৰুৰ পৰাই মই শুনো মানুহৰ মুখৰ পৰা শুনো তাৰপিছত দেখি আছোঁ মানে কিমান এইটো ইম্পৰ্টেণ্ট পাৰ্ট হয় এজন চিটিজেন হোৱাৰ তে মই এবাৰ ফাৰ্ষ্ট টাইম ভোট দি ভাল লাগিছে খুব তোমাৰ প্ৰথমটো ভোটে তুমি নিজৰ দেউতাৰ কাৰণে দিবলগীয়া হৈছে অনুভৱটো ভালেই এতিয়া বাকী চাৰিটাকে চাম কি হয় তেওঁলোকলে মই এইটোৱে ক'ম এতিয়া তেওঁলোকতো নিজেতো স্মাৰ্ট হয় নিজে নিজৰ কি ডিচিশ্যন ফৰ্ম কৰিব পাৰে তে মই তাহাঁতক সেইটোৱে কওঁ কি মানে চাই মেলি মানে কোনটো পাৰ্টীয়ে কি দিয়ে কি অফাৰ কৰিছে এনেকৈ চাই মেলি ভোট দিবলৈ